নগাঁৱৰ সদ্যপ্ৰয়াত বটদ্ৰৱা নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীৰ বাসগৃহত নিশা মন্ত্ৰী কেশৱ মহন্ত অতুল বৰাকে প্ৰমুখ্য কৰি অগপ দলৰ নেতা কৰ্মীসকল উপস্থিত হয়। সত্ৰাধিকাৰগৰাকীৰ বিয়োগৰ 5 দিন পিছতে তেখেতৰ বাসগৃহত প্ৰয়াত দেৱ গোস্বামীৰ ফাইজা ইলুৰা গোস্বামী, পুত্ৰ অম্লান জ্যোতি দেৱ গোস্বামী, উজ্জ্বল জ্যোতি দেৱ গোস্বামীকে আদি কৰি পৰিয়ালবৰ্গক সাক্ষাৎ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে 23 মাৰ্চ শনিবাৰৰ নিশা হৃদৰোগত আক্ৰান্ত হৈ হঠাৎ বিয়োগ হৈছিল সত্ৰীয়া সংস্কৃতিৰ পুৰোধ ব্যক্তি সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীৰ। দুয়োগৰাকী মন্ত্ৰীয়ে অগপ গণ পৰিষদ দলৰ হৈ প্ৰয়াত দেৱ গোস্বামীৰ ফাইজা ইলুৰা গোস্বামীৰ হাতত শ্ৰদ্ধাঞ্জলি পত্ৰ অৰ্পণ কৰে। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট ইছা 24/7। নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু শ্ৰী শ্ৰী দেৱানন্দ গোস্বামী দেৱৰ বসন্তগামী হয়। তেখেতৰ এই আকস্মিক বিয়োগত অসম গণ পৰিষদ দলৰ পৰিয়াল অতি মৰ্মাহত হৈছে আৰু আজি আমি সতীৰ্থ কেশৱ মহন্ত ডাঙৰীয়া আৰু লগতে কেইবাগৰাকীও সতীৰ্থক লৈ তেখেতৰ পৰিয়ালবৰ্গক আমি দেখা কৰোঁ, আমাৰ সমবেদনা জনাইছোঁ আৰু ভগৱানৰ ওচৰত তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে আমি প্ৰাৰ্থনা জনাইছোঁ। গুৰুজনাৰ জন্মস্থান এই নৰুৱা গুৰুজনাৰ জন্মস্থান এই নৰুৱা বটদ্ৰৱা সত্ৰৰ পৰম পূজ্যপাত সত্ৰাধিকাৰ প্ৰভু দেৱানন্দ দেৱ গোস্বামী বৈকুণ্ঠগামী খবৰে আমাক সকলোকে মৰ্মাহত কৰিছে। তেখেতে আমাৰ মাজৰ পৰা বিদায় ল'লে আৰু তেখেতৰ শোকসন্তপ্ত পৰিয়ালৰ শোকৰ সমভাগী হৈ আমি সকলোৱে সমবেদনা জ্ঞাপন কৰাৰ লগতে তেখেতৰ বৈকুণ্ঠগামী আত্মাৰ সদ্গতি কামনা কৰি প্ৰাৰ্থনা জনাইছোঁ।